ল'ৰাকেইজনে মোক বহুত পইচা দিলে আৰু এটা নিশাৰ কাৰণে মোক লগত লৈ গ'ল। যেতিয়া 5জন ল'ৰাই মোৰ শৰীৰত নিজৰ কামনা পূৰণ কৰিলে, তাৰ পিছতেই তেওঁলোকৰ 6 নম্বৰ বন্ধুজন আহিলে। কিন্তু তেওঁ কোঠাৰ ভিতৰত সোমায়েই চিঞৰি উঠিল, কাৰণ পৰিস্থিতিয়ে মানুহক সেইবিলাক কৰিবলৈ বাধ্য কৰায় যাৰ বিষয়ে তেওঁ কেতিয়াও নাভাবে। বা এনেকৈও ক'ব পাৰি যে কেতিয়াবা লগাতকৈ বেছি প্ৰাপ্তিৰ ইচ্ছাই মানুহক ধ্বংস কৰি দিয়ে। আৰু ময়ো কেতিয়াও দিঠক নোহোৱা সপোনৰ পিছত দৌৰি ওলাই আহিছিলোঁ। মই ৰাতি 12 বজাৰ পৰা সেই সৰু কোঠাটোৰ বিচনাত পৰি আছিলোঁ আৰু এজনৰ পিছত এজনকৈ এই ল'ৰাকেইজনৰ চিকাৰৰ বলি হৈছিলোঁ। কিন্তু এই সকলোবিলাক মই মোৰ ইচ্ছাৰে কৰিছিলোঁ। না মোৰ কাপোৰৰ প্ৰতি ধ্যান আছিলে, না শৰীৰৰ সেই অসহ্যকৰ যন্ত্ৰণাৰ। 2জন ল'ৰাই মোৰ এনেকুৱা অৱস্থা কৰি দিছিলে যে মোৰ গোটেই শৰীৰ আঘাতপ্ৰাপ্ত হৈ গৈছিলে। এইবিলাক ভাবি মোৰ আত্মা কঁপি উঠিছিলে যে আৰু 3জন ল'ৰাই মোৰ লগত সিহঁতৰ কামনা পূৰণ কৰিবলৈ বাকী আছে আৰু মই আনন্দেৰে সিহঁতক সময় দিব লাগিব। মই কেতিয়াও ভবাই নাছিলোঁ যে মোৰ জীৱনৰ কোনোবা নিশা এনেকুৱাও হ'ব। এই সকলোবিলাক মই মোটা অংকৰ বিনিময়ত কৰিছিলোঁ। সেইকাৰণে পিছুৱাই যোৱাৰ কোনো প্ৰশ্নই নুঠে। মোৰ দায়িত্ব আৰু পৰিয়ালৰ আশাই মোক এনেকুৱা এটা ৰাস্তালৈ লৈ আহিছিলে য'ত মই একেলগে 5জন ল'ৰাৰ লগত ৰাতি কটাবলৈ মান্তি হৈছিলোঁ। সাধাৰণতে কোনো ছোৱালীৰ কাৰণে এনেকৈ ভবাটোও সম্ভৱ নাছিলে। কিন্তু মই যিটো পৰিস্থিতিত আছিলোঁ তাত মই এনেকুৱা সিদ্ধান্ত ল'বলৈ বেছি সময় লগা নাছিলে। তেওঁলোক গোটেইকেইজন সুঠাম সফল ডেকা আছিলে, যাৰ শক্তিৰ আগত মই একোৱেই নাছিলোঁ। বিচনালৈ অহা 2জন ল'ৰাই খন্তেকতে মোক তেওঁলোকৰ কামনাৰ লক্ষ্য কৰি লৈছিল। এয়া প্ৰথমবাৰ মোক কোনোবা পুৰুষে স্পৰ্শ কৰিছিলে। দ্বিতীয়জন ল'ৰা ওলোৱাৰ পিছতে তৃতীয়জন ল'ৰা কোঠালৈ সোমাই আহিলে। মই দীঘলকৈ এটা উশাহ লৈছিলোঁ। মই অলপ সময় বিচাৰিছিলোঁ। তেতিয়া তেওঁ ক'লে যে ইমান সময় নাই মোৰ ওচৰত, বাহিৰত আৰু মোৰ বন্ধুৱে অপেক্ষা কৰি বহি আছে। তেওঁৰ কথা শুনি মোৰ চকুৰ পৰা চকু পানী নিগৰি আহিলে। তেওঁ তৎক্ষণাত মোৰ ওচৰলৈ আহিলে আৰু মোৰ চকু পানীক আওকাণ কৰি মোৰ ওপৰত তেওঁৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ ধৰিলে। মোৰ শৰীৰত সহ্য শক্তি শেষ হৈ গৈ আছিলে। মই বাৰে বাৰে তেওঁক মোৰ পৰা দূৰৈত কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁ সিমানেই মোৰ ওপৰত জঁপিয়াই পৰে। এনেকুৱা লাগিছিলে যেন তেওঁ এই খেলখনত বহুত মজা পাইছে। সেইকাৰণে এতিয়া মই তেওঁক বাধা দিয়াৰ ভুল কৰা নাছিলোঁ। আৰু তাৰ পিছত বাকী থকা ল'ৰা 2জনেও এক ঘণ্টা মোক তেনেদৰেই কামনাৰ চিকাৰ বনালে। তেওঁলোকৰ মোৰ প্ৰতি অলপো দয়া জগা নাছিল, আৰু দয়া জাগিবও বা কিয়, তেওঁলোকে মোক এটা মোটা অংকৰ বিনিময়ত মোৰ এটা নিশা কিনি লৈছিলে। তেওঁলোকেতো নিজৰ ভাগৰ অংশ সংগ্ৰহ কৰি আছিলে, আৰু এই নিশাটো মোৰ কাৰণে কেনেকৈ মানা কৰিব পাৰিম? যেতিয়া 6 নম্বৰ ল'ৰাজন কোঠাৰ ভিতৰলৈ আহিলে, তেতিয়া মোক দেখি তেওঁ চিঞৰি উঠিলে। চিঞৰাৰ কাৰণ জানিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। মোৰ নাম মধু। মই দিল্লী চহৰৰ ওচৰৰ গাঁও এখনত বাস কৰোঁ। মোৰ বয়স 22 বছৰ। মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ, কিন্তু আজিৰ দিনত গ্ৰেজুৱেশ্যনৰ কোনো মূল্য নোহোৱা হৈ গৈছে। মানুহে BEd কৰি বিভিন্ন ডিগ্ৰী হাতত লৈ ঘৰতে বহি আছে। এই কথাষাৰ উপলব্ধি মোৰ তেতিয়া হ'ল যেতিয়া মই চাকৰি বিচাৰি ওলাইছিলোঁ। সকলো কোম্পানীৰ সন্মুখতে নিবনুৱাৰ দীঘল লাইন লাগি থাকিছিলে। তেনে ক্ষেত্ৰত মোৰ দৰে ছোৱালীয়ে চাকৰি ক'ত পাব, যাৰ ওচৰত না কিবা অভিজ্ঞতা আছিল, না কিবা ডাঙৰ ডিগ্ৰী। কিন্তু চাকৰি এটাৰ মোৰ বহুত প্ৰয়োজন হৈছিলে, কাৰণ দেউতাৰ মৃত্যুৱে আমাৰ ঘৰখন ঠাণ্ডাত কৰি পেলাইছিল।
দেউতাই একমাত্ৰ আমাৰ ঘৰৰ উপাৰ্জন কৰাটোৱেই আছিলে আৰু আমি তিনিজনী ভনী আৰু মা ঘৰত বহি বহি খাইছিলোঁ। মোৰ ডাঙৰ বাজনী লিখা পঢ়া নাজানিছিল। সেইকাৰণে উপাৰ্জন কৰাৰ দায়িত্ব তাইৰ সলনি মোৰ কান্ধত পৰিছিলে। মই যেতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলালো তেতিয়াহে মই বুজি পালো মইতো বাহিৰৰ পৃথিৱীখন বৰ সহজ বুলি ভাবি আছিলো। কিন্তু এতিয়া মই বুজিলো দেউতাই কিমান কষ্ট কৰি আমাৰ কাৰণে দুবেলা দুমুঠি যোগাৰ কৰিছিলে। মই সদায় দেউতাৰ এই কথাতে খং কৰিছিলো যে তেওঁ আমাৰ ইচ্ছা পূৰণ নকৰে। মই খং কৰা দেখিলে তেওঁৰ মুখখন দুখেৰে উপচি পৰে। তেওঁ বৰ মৰমেৰে মোক মাতি কয়, মধুমাজনী, তই চিন্তা নকৰিবি, এদিন তোৰ ভাগ্য জিলিকিব। কিন্তু মই সেই দিনটো মোৰ ভাগ্যত অহা দেখাই নাছিলো। আৰু এদিন দেউতাই টোপনিৰ পৰা কেতিয়াও সাৰ নাপালে। আৰু যেতিয়া দেউতা আমাৰ মাজৰ পৰা গুচি গ'ল তেতিয়াহে আমাৰ অনুভৱ হ'ল যে দেউতা আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ আছিলে। যেতিয়ালৈকে তেওঁ আমাৰ চাৰিওজনীৰ মাজত আছিলে তেতিয়ালৈকে আমি কমেও সমাজৰ বেয়া চকু আৰু দুবেলা দুমুঠিৰ পৰা বঞ্চিত নাছিলোঁ। দেউতাৰ মৃত্যুৰ পিছত ওচৰ চুবুৰীয়া আৰু বংশ পৰিয়ালৰ মানুহে কিছুদিন সহায় কৰিলে। কিন্তু লাহে লাহে তেওঁলোকেও নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ পৰিল। আজিৰ দিনত কোনে কাৰ পেট পালিব পাৰে। সেয়ে বাধ্য হৈ ময়ে কামৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাবলগীয়া হ'ল। আৰু মই বুজি পালো যে মহিলাৰ বাবে বাহিৰৰ পৃথিৱীখন কিমান কঠিন। কোনো কোম্পানীতে মই কাম বিচাৰি নাপালো। সকলো কোম্পানীৰে বাহিৰতে হাজাৰ হাজাৰ ডেকা ল'ৰাই কামৰ বাবে লাইন লাগি থাকে। তাৰপিছত মই স্কুলৰ কাম বিচাৰি দেখিলো যে আধাতকৈও বেছি দিন কাম কৰাৰ পিছত মাত্ৰ ৬,০০০ টকাহে পাম। সিমানখিনি পইচাৰে মোৰ মাত্ৰ ঘৰৰ ভাড়াহে দিবলৈ পাৰিম। বহুত বিচৰাৰ পিছতো মই কোনো কাম বিচাৰি নাপালো। তাৰপিছত মোৰ এজনী বান্ধৱীৰ ভায়েকৰ জৰিয়তে মই এটা পিজ্জা হাউচত ৱেটাৰৰ কাম পাই গ'লো। পিজ্জা হাউচটো চহৰৰ মাজৰ এটা ব্যস্ত এৰিয়াত আছিলে, য'ত সকলো সময়তে পুৰুষৰ বেছি ভিৰ হৈছিলে। মই তালৈ যোৱাৰ পিছত মোক এযোৰ নীলা ৰঙৰ ইউনিফৰ্ম দিলে, য'ত পিজ্জা হাউচৰ নাম লিখা আছিলে, আৰু মোক পিছদিনা কামত জইন কৰিবলৈ ক'লে। মোৰ কামটো মোৰ বাবে বহুত অদ্ভুত ধৰণৰ আছিলে, যিটো মই কৰিব লাগিব। তেওঁলোকে এজনী মডাৰ্ণ ছোৱালী ৱেটাৰৰ ৰূপত বিচাৰিছিল, যাৰ কান্ধত পৰা চুটি চুটি চুলি হ'ব লাগিব আৰু বহুতো মেকআপ কৰি ডাইনিং হলত থিয় হৈ থাকিব লাগিব। মই ইউনিফৰ্মযোৰ নিজৰ বেগত ভৰাই ঘৰলৈ উভতিলো। মই এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাছিলো যে কামটো কৰিম নে নাই, কাৰণ সেইটো মোৰ বাবে সহজ কাম নাছিলে। দেউতা থকা সময়ত কেতিয়াও প্ৰয়োজন নোহোৱাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাই নাছিলো। আৰু পিজ্জা হাউচটোত ইমানবিলাক পুৰুষৰ মাজত ইমান চুটি কাপোৰ পিন্ধি থিয় হৈ থকাটো মোৰ বাবে এটা ভাবিব নোৱাৰা কাম আছিলে। কিন্তু ভোকে মানুহক সকলো কৰোৱাই। মই তাৰ পৰা ঘৰলৈ উভতি আহি দেখিলো যে মোৰ মায়ে ঘৰৰ দুৱাৰ মুখতে চিন্তা কৰি থিয় হৈ আছে। মোক দেখি তেওঁৰ চকুৰ পৰা চকু পানী বৈ আহিলে। মই মাক সুধিলো, তুমি কিয় এনেকৈ ইয়াতে থিয় হৈ আছা? তেতিয়া মায়ে ক'লে, মাজনী, কাৰেণ্টৰ মিটাৰ চোৱা মানুহ আহিছিলে আৰু তেওঁলোকে আমাৰ কাৰেণ্ট কাটি গ'ল। মাৰ কথাটো শুনি মোৰ বুকুখন খোঁচা মাৰি ধৰিলে। বহুত গৰম পৰিছিলে আৰু এনেকুৱা গৰমৰ দিনত কাৰেণ্ট নোহোৱাকৈ চলাটো বহুত কঠিন কাম। কিন্তু আমি যোৱা ৩ মাহে
কাৰেণ্টৰ বিল দিব পৰা নাছিলোঁ। সেয়ে চাগে আমাৰ কাৰেণ্ট কাটি দিয়া হৈছে। মাৰ চকু পানী মোৰ সিদ্ধান্তটো বহুত সহজ কৰি পেলাইছিল। মই মাক সাবতি ধৰিলোঁ আৰু ক'লোঁ যে মই এটা ভাল ঠাইত কাম পাইছোঁ আৰু কাইলৈৰ পৰা মই কামলৈ যাব লাগিব। মায়ে মোৰ মূৰত হাত থৈ ক'লে, এতিয়া তয়েই মোৰ ভৰসা আৰু তয়েই তোৰ বা আৰু ভনীৰ বিয়া দিব লাগিব। মায়ে এটা বহুত ডাঙৰ দায়িত্ব মোৰ কান্ধত তুলি দিছিলে আৰু মই ভাবি আছিলোঁ যে এই দায়িত্ব কেনেকৈ পালন কৰিম। কিন্তু মই এই কৰ্তব্য পালন কৰিবই লাগিব। মায়ে সুধিলে মই কাম ক'ত পালোঁ বুলি, কিন্তু মই তেওঁক ক'ব বিচৰা নাছিলোঁ যে মই ক'ত কাম পাইছোঁ। সেইকাৰণে মই মাক কৈ দিলোঁ যে এটা ডাঙৰ কোম্পানীত এটা ভাল চাকৰি পাইছোঁ। মোৰ ডিউটিৰ সময় দুপৰীয়া ৩ বজাৰ পৰা নিশা ১১ বজালৈকে আৰু এই কথাটো মই মাক বৰ কষ্টেৰে কৈছিলোঁ। মোৰ ডিউটিৰ সময় শুনি তেওঁ মোৰ ফালে আচৰিত হৈ চাই ক'লে, এনেকুৱা কোন কোম্পানী য'ত দুপৰীয়া ৩ বজাৰ পৰা ডিউটি? মই মিছামাখি ক'লোঁ যে এটা মাল্টিনেশ্যনেল কোম্পানী, যিটো ২৪ ঘণ্টাই চলে। এইটো সময়ত আমাৰ পইচাৰ প্ৰয়োজন আছিলে। সেয়ে মায়ে আৰু মোক বেছি প্ৰশ্ন কৰাৰ সলনি মোক উৎসাহিত কৰি আশীৰ্বাদ দিলে। পিছদিনা দুপৰীয়া ২ বজাৰ লগে লগে মই পিজ্জা হাউচলৈ বুলি ৰাওনা হ'লোঁ। মই জনা নাছিলোঁ যে ইয়াৰ পৰাই মোৰ ভাগ্যই মোক কলৈ লৈ যাবলৈ ওলাইছে। মই মোৰ ইউনিফৰ্ম পিজ্জা হাউচ গৈ পাই পিন্ধি লৈছিলোঁ। মেনেজাৰে মোক পিজ্জা হাউচৰ দৰজাৰ একেবাৰে ওচৰতে থিয় কৰাই দিলে আৰু ক'লে যে আজি তোমাৰ প্ৰথম দিন, সেয়ে সকলো অহা যোৱা কাষ্টমাৰকে স্বাগতম জনাবা। তাৰপিছত তেওঁ মোৰ ফালে চাই খঙেৰে ক'লে, আৰে এইখন কি মুখ লৈ আহিছা? যোৱা আগতে গৈ মেকআপ কৰি আহা। মেনেজাৰৰ কথা শুনি মই বহুত লাজ পালোঁ, কাৰণ মোৰ ওচৰত মেকআপ নাছিলে। তাত থকা এজনী ছোৱালীয়ে মোক তাইৰ মেকআপ লগাই দিলে। তাই বহুত খৰধৰকৈ মোক মেকআপ লগাই দিছিলে। তাৰপিছত মই যেতিয়া আইনাত চালোঁ, তেতিয়া নিজকে দেখি মই আচৰিত হৈ ৰ'লোঁ। মই জানিছিলোঁ যে মই ধুনীয়া আৰু গাৰ বৰণো বগা, কিন্তু সামান্য মেকআপ কৰাৰ পিছত মই দেখিবলৈ পৰী যেন হৈ পৰিছিলোঁ। মই নিজকে আইনাত চাই আছিলোঁ। তেতিয়া সেই ছোৱালীজনীয়ে ক'লে, এওঁলোকে সুন্দৰতা চায়েইতো ইয়াতে ছোৱালীক কাম দিয়ে। মই তেতিয়া জানিছিলোঁ যে মই মোৰ কাম যোগ্যতাৰ বাবে নহয়, বৰঞ্চ সুন্দৰতাৰ কাৰণে পাইছিলোঁ। চাকৰিৰ প্ৰথম দিনটো মোৰ কাৰণে বৰ কষ্টকৰ আছিলে। মই ৩ বজাৰ পৰা থিয় হৈ অহা যোৱা কৰা সকলো পুৰুষ মহিলাকে স্বাগতম জনাই আছিলোঁ। ইয়াতে মহিলা কাষ্টমাৰ বহুত কম আহিছিলে, বেছিকৈ পুৰুষেই আহিছিলে। ৰাতি ১১ বজালৈকে মোৰ বহুত ভৰিৰ বিষ হ'বলৈ ধৰিছিলে। এতিয়া আকৌ গাড়ীত ঠেলা হেঁচা কৰি ঘৰলৈ যাব লাগিব। প্ৰায় ১২ বজাত মই ঘৰ পাইছিলোঁ। মায়ে মোলৈ অপেক্ষা কৰি সাৰ পাই আছিলে। মই মাৰ লগত বহি ৰাতিৰ আহাৰ খালোঁ আৰু সোনকালে বিচনাত বাগৰি দিলোঁ। মোৰ দেউতালৈ মনত পৰিবলৈ ধৰিলে। দেউতাই মোক সকলোতকৈ বেছি মৰম কৰিছিলে। তাৰ পিছতো সদায় দেউতাক কিবা নহয় কিবা কথাত খং কৰিছিলোঁ। ভৰিৰ বিষতে মোৰ কেতিয়া টোপনি আহিলে মই গমেই নাপালোঁ। পিছদিনা আকৌ প্ৰায় ২মান বজাত ঘৰৰ পৰা ওলাইছিলোঁ। আজি মোক দৰজাৰ ওচৰত থিয় কৰোৱা নাছিলে, তাৰ সলনি ৱেটাৰৰ কাম কৰাইছিল। এই কামটো মোৰ অলপ সহজ লাগিলে, কিন্তু অলপ পিছতে মই অনুভৱ কৰিব পাৰিলোঁ যে এই কামটো একেবাৰে সহজ নাছিলে। মই যাৰ ওচৰতে অৰ্ডাৰ ল'বলৈ গৈছিলোঁ, সেইসকল প্ৰায় বেছিভাগ পুৰুষেই মোক ভৰিৰ পৰা মূৰলৈকে চাইছিলে আৰু মিচিকিয়াই হাঁহিছিলে। আৰু ময়ো মিচিকিয়াই হাঁহিব লগাত পৰিছিল, কাৰণ এয়া মোৰ কামৰ নিয়ম আছিলে।
তেওঁলোকে জানি বুজি অৰ্ডাৰ দিওঁতে দেৰি লগাইছিল আৰু কেতিয়াবা অৰ্ডাৰ দিওঁতে ইমানেই কাষ চাপি আহিছিলে যেন মোৰ উশাহ বন্ধ হৈ যাব। এই পিজ্জা হাউচটো মোৰ দৰে ৱেটাৰৰ কাৰণেই চলি আছিলে। এই কথাটো মই এতিয়া ভালকৈয়ে গম পাইছিলোঁ যে ইয়ালৈ অহা বেছিভাগ পুৰুষেই ছোৱালীৰ কাৰণেই আহে। দিন বহুত সোনকালেই বাগৰিলে আৰু ইয়াতে মোৰ কাম কৰা এমাহ হৈ গৈছিলে। এই এমাহত মোৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিলে যিটো মোৰ কাৰণে বৰ অদ্ভুত আছিলে। যেনে পুৰুষৰ অদ্ভুত চাৱনি, অৰ্ডাৰ দিয়াৰ সময়ত মোৰ কাষলৈ অহা আৰু ডাবল মিনিং শব্দৰ প্ৰয়োগ কৰা। কিন্তু এই কামটোৰ সকলোতকৈ ভাল দিশ এটাই আছিলে যে দৰমহাৰ উপৰিও সেই এক মাহত টিপছৰ পইচা ভালেখিনি জমা হৈ গৈছিলে। মই সেই পইচাৰে কাৰেণ্টৰ বিল জমা কৰিলোঁ। লাহে লাহে মই পিজ্জা হাউচটোত সকলোৰে চিনাকি হৈ পৰিলোঁ। 5জন ল'ৰাই সদায় সন্ধিয়া সময়ত পিজ্জা হাউচলৈ আহিছিলে আৰু একেবাৰে চুকৰ টেবুলখনত বহিছিলে। সেই টেবুলখন মোৰ দায়িত্বতে আছিলে আৰু সদায় ময়েই তেওঁলোকৰ অৰ্ডাৰ ল'বলৈ গৈছিলোঁ। সেই 5জন 24-25 বছৰীয়া ডেকা ল'ৰা আছিলে। তেওঁলোকে সদায় মোৰ ফালে গভীৰ চাৱনিৰে চাইছিলে। আজিও মই তেওঁলোকৰ ওচৰলৈ অৰ্ডাৰ ল'বলৈ গ'লোঁ। তেতিয়া তেওঁলোকৰ মাজৰ এজনে সুধিবলৈ ধৰিলে, তুমি ইয়াতে বাধ্য হৈ কাম কৰি আছা ন? মই হয় বুলি ক'লোঁ। তেওঁ লগে লগে পকেটৰ পৰা তেওঁৰ ভিজিটিং কাৰ্ড এখন উলিয়াই দিলে আৰু ক'লে, তুমি বৰ ভদ্ৰ ছোৱালী যেন লাগিছে। যদি কেতিয়াবা কিবা সহায়ৰ প্ৰয়োজন হয় এবাৰ মনত পেলাবা। একো নভবা নিশ্চিন্তাকৈ মই কাৰ্ডখন লৈ মই মোৰ কোটৰ পকেটত ভৰাই থলোঁ। তেতিয়া তেওঁ মিচিকিয়ালে। তাৰ পিছত আৰু আৰম্ভণি। মই সদায় তেওঁলোকৰ অৰ্ডাৰ ল'বলৈ যাওঁ আৰু তেওঁলোকৰ কোনোবা নহয় কোনোবাই মোক কিবা প্ৰশ্ন কৰিছিলে। সদায় তেওঁলোকৰ লগত কথা পতাৰ পিছত আমি অলপ বন্ধুৰ দৰে হৈ গৈছিলোঁ। চাওঁতে চাওঁতে দ্বিতীয়টো মাহো চকুৰ পচাৰতে পাৰ হৈ গ'ল আৰু মোৰ মায়ে এদিন মোক ক'লে যে তোৰ বাৰ কাৰণে এটা ভাল সম্পৰ্ক আহিছে আৰু তেওঁলোকে সোনকালেই বিয়া পাতিব বিচাৰিছে। মাৰ কথা শুনি মই চিন্তিত হৈ পৰিলোঁ, কাৰণ এতিয়াতো মই ঘৰৰ খৰচৰ দায়িত্ব কোনোমতে লৈছিলোহে। বিয়াৰ দায়িত্বৰ কথা মই ভাবিবও নোৱাৰোঁ। মায়ে ক'বলৈ ধৰিলে যে তই তোৰ কোম্পানীটোৰ পৰা লোন লৈ ল। ইমান ডাঙৰ কোম্পানী, লাখ টকাও যদি লোন পাই যাৱ তেন্তে তোৰ বাৰ বহুত ভালকৈ বিয়া হৈ যাব। মোৰ বাজনীৰো 26 বছৰ বয়স হৈ গৈছিলে আৰু মা তাইক লৈ বহুত চিন্তিত আছিলে। এতিয়া মই মাক কেনেকৈ কওঁ যে মই এটা পিজ্জা হাউচত সাধাৰণ কাম এটা কৰোঁ, লাখ টকা মই ক'ৰ পৰা পাওঁ? মই মাৰ কথা একো উত্তৰ নিদিলোঁ। কিন্তু মাৰ চকুত মই মোক লৈ জিলিকি থকা এটা আশা ভালকৈ দেখিবলৈ পাইছিলোঁ। মাৰ বিশ্বাস আছিলে যে মই কোম্পানীৰ পৰা লোন পাই যাম আৰু মই ভাবি আছিলোঁ যে মই কোৱা মিছা কথাই মোক ক'ত ফচাই দিব। পিছদিনা মই বৰ চিন্তিত হৈ নিজৰ কাম কৰি আছিলোঁ আৰু এই কথাটো মোৰ লগত কাম কৰা ছোৱালীবিলাকে লক্ষ্য কৰিছিলে। তেওঁলোকে মোক ক'বলৈ ধৰিলে, কি হ'ল মধু, আজি যেন ইমান চিন্তা কৰি আছা কিয়? মই তেওঁলোকক ক'লোঁ যে ডাঙৰ বাইদেউৰ বিয়া আৰু মোৰ ওচৰত একেবাৰে পইচা নাই। মোৰ কথা শুনি তেওঁলোকে ক'লে, ইমান টকা খৰচা কৰাৰ কি প্ৰয়োজন আছে? সাধাৰণভাৱে বিদায় কৰি দিয়া। তেওঁলোকৰ কথা শুনি মই ভাবিবলৈ ধৰিলোঁ যে ঠিকেইতো কৈছে, ইমান ডাঙৰ পৰিস্থিতি কৰাৰ কি দৰকাৰ? ঘৰলৈ গৈ মাক এই কথা ক'লোঁ।
কিন্তু মায়ে এই কথা শুনি ক'বলৈ ধৰিলে যে সকলোৱে আমাৰ পৰিস্থিতিৰ কথা গম নাপায়। ল'ৰাৰ ঘৰৰ মানুহে আগতেই যৌতুকৰ এখন দীঘল লিষ্ট দি থৈছে আৰু যদি মই তাইক খালী হাতে বিদায় কৰি দিওঁ তেন্তে তোৰ বায়েৰাক তাইৰ শহুৰৰ ঘৰৰ মানুহে গোটেই জীৱন গালি পাৰি থাকিব। মাৰ কথা শুনি মোৰ খং উঠিলে আৰু মই ক'লোঁ যে এনেকুৱা ঘৰত বাইদেউক বিয়া দিয়াৰ কি প্ৰয়োজন। মোৰ কথা শুনি মায়ে খঙতে ক'লে, কোনোমতে এটা ভাল ঘৰৰ পৰা তোৰ বায়েৰাৰ কাৰণে এটা সম্পৰ্ক আহিছে আৰু তই তাতো ফুট উলিয়াই আছ। আজি যদি তোৰ দেউতাৰ জীয়াই থাকিলেহেঁতেন তেন্তে আজি মই তোৰ পৰা এনেকুৱা কথা শুনিবলগীয়া নহ'লহেঁতেন। তেনেকৈ কৈ মায়ে চকুলো মচিবলৈ ধৰিলে। তেওঁৰ কথাই মোৰো অন্তৰত দুখ দিলে। তেওঁ ঠিকেই কৈ আছিলে, যদি দেউতা থাকিলেহেঁতেন আজি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন। তেওঁ যিকোনো প্ৰকাৰে নিজৰ ছোৱালীৰ বিয়াৰ কাৰণে পইচা জমা কৰিলেহেঁতেন। মই মাক সাবতি ধৰিলোঁ আৰু তেওঁক কথা দিলোঁ যে মই সোনকালেই পইচাৰ যোগাৰ কৰিম। মই নিজেই জনা নাছিলোঁ যে ইমান পইচা মই ক'ৰ পৰা পাম। বাপেকৰ চাপ সন্তানৰ প্ৰতি সঁচাকৈ বহুত ডাঙৰ আশীৰ্বাদ হয়। তেওঁলোকে নিজৰ জীৱনৰ লগত খেলি হ'লেও সন্তানক সিহঁতৰ জীৱনৰ সকলো সুখ দিবলৈ বিচাৰে আৰু মোৰ কাৰণে নিজৰ দেউতাৰ ঠাই লোৱাটো বহুত কঠিন আছিলে। দিন এনেকৈয়ে চিন্তাৰ মাজেৰে পাৰ হৈ আছিলে। মই পিজ্জা হাউচৰ মেনেজাৰৰ লগত পইচাৰ কথা পাতিছিলোঁ। কিন্তু মোৰ কথা শুনি মেনেজাৰে মোৰ ফালে এনেকুৱা চাৱনিৰে চালে যেন মই তেওঁক সেই কথা কৈ বহুত ডাঙৰ ভুল কৰিলোঁ। এই ল'ৰাকেইজন এতিয়াও পিজ্জা হাউচলৈ আহি আছিলে। মই তেওঁলোকৰ অৰ্ডাৰ ল'বলৈ গ'লোঁ। তেতিয়া তেওঁলোকৰ এজনে ক'বলৈ ধৰিলে, কি হ'ল আজি তুমি যে ইমান দুখমনেৰে আছা? তেওঁৰ কথা শুনি কিয় জানো মোৰ চকুৰ পৰা চকুলো বৈ আহিলে। তেওঁ বাৰে বাৰে মোক ক'বলৈ ধৰিলে যে মই তেওঁক মোৰ চিন্তাৰ কাৰণ কওঁ। মই ক'বলৈ বিচৰা নাছিলোঁ যদিও তেওঁলোকক মোৰ সকলো কথা কৈ দিলোঁ। কাৰণ ময়ো এনেকুৱা এজন মানুহ বিচাৰি আছিলোঁ যে যাৰ আগত মই মোৰ অন্তৰৰ দুখৰ কথা খুলি ক'ব পাৰিম। মোৰ কথা শুনি তেওঁলোকে মিচিকিয়াই হাঁহিলে আৰু তেওঁ ক'বলৈ ধৰিলে, ইমান সৰু কথা এটাৰ কাৰণে তুমি ইমান চিন্তা কৰি আছা? আমি তোমাক আমাৰ কাৰ্ড এই কাৰণেই দিছিলোঁ যে কিবা প্ৰয়োজন হ'লে যাতে আমাক ক'বলৈ পাৰা। মই আচৰিত হৈ তেওঁলোকৰ ফালে চাবলৈ ধৰিলোঁ। মই ভাবিবও পৰা নাছিলোঁ যে সেই 5জন অচিনাকি ল'ৰাই মোক পইচা দিব পাৰিব। কিন্তু তেওঁলোকে লগে লগে মোক লাখ টকা দিম বুলি ক'লে। মই তেওঁলোকৰ ফালে চায়েই আছিলোঁ। তেনেতে এজনে ক'লে, 1 লাখ টকা দিয়াটো তেওঁলোকৰ কাৰণে কোনো ডাঙৰ কথা নহয়। কিন্তু ময়ো তেওঁলোকৰ কিবা কামত আহিব লাগিব। তেওঁৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। সেই ল'ৰাকেইজনে মোৰ পৰা কি কাম বিচাৰিব পাৰে এই কথা বুজি পাবলৈ মোৰ বেছি সময় নালাগিলে। মই লগে লগে ভয়ে ভয়ে ক'লোঁ যে মই এগৰাকী ভদ্ৰ ঘৰৰ ছোৱালী আৰু মই কোনো বেয়া কাম কৰিব নোৱাৰোঁ। তেওঁলোকে হাঁহি মাৰি ক'বলৈ ধৰিলে, মাত্ৰ তোমাক প্ৰস্তাৱহে কৰিছোঁ, মানি লোৱা নোলোৱাটো তোমাৰ কথা। কিন্তু আজিৰ দিনত 1 লাখ টকা তোমাক কোনেও নিদিয়ে, লাগিলে তেওঁ তোমাৰ আপোন সম্পৰ্কীয়ই নহওক কিয়। তেওঁ ঠিক কথাই কৈছিলে, কিন্তু মই মোৰ সতীৰ্থ বন্ধকত থৈ লাখ টকা উপাৰ্জন কৰিবলৈ বিচৰা নাছিলোঁ। সেইকাৰণে মই তেওঁলোকক স্পষ্টকৈ মানা কৰি দিলোঁ। মই এই পৰিস্থিতিৰ পৰা ভাগৰি পৰিছিলোঁ আৰু এনেকৈ ভাগৰি জুগৰি মই যেতিয়া ঘৰ পালোঁ তেতিয়া মোৰ মা আৰু 2 ভনীয়ে মোলৈ অপেক্ষা কৰি আছিলে। মায়ে ক'লে যে বাইদেউ দৰা ঘৰৰ মানুহে এমাহৰ পিছতেই বিয়া পতাৰ কথা কৈছে আৰু তেওঁলোকে বাইদেউৰ লগতে সৰু ভনীৰো বিয়া ঠিক কৰিবলৈ বিচাৰিছে। তেতিয়া এটা খৰচতে 2খন বিয়াই হৈ যাব।
সৰু ভনীৰ বিয়াৰ কথা শুনি মোৰ জীও ওলাই যোৱা যেন হৈছিলে। পইচাৰ যোগাৰ হোৱা নাছিলে। ইফালে মায়ে মোৰ ওপৰতেই আশা কৰি বহি আছিলে। মই এবাৰ মোৰ বাৰ মুখৰ ফালে চালো। বহুত দিনৰ পিছত তাইৰ মুখত সুখৰ পোহৰে জিলিকি আছিলে। ময়ো বাইদেউৰ দৰাঘৰৰ মানুহক লগ পাইছিলো। তেওঁলোক সঁচাকৈয়ে বহুত ভাল আছিলে। কিন্তু আজিৰ দিনত বিয়াৰ অনুষ্ঠান নপতাকৈ আৰু যৌতুক নিদিয়াকৈ কোনে কইনা বিদায় কৰে? মই মাক ক'লো যে তুমি বিয়াৰ তাৰিখ ঠিক কৰা, পইচাৰ যোগাৰ হৈ যাব। মোৰ কথা শুনি ঘৰত আনন্দ জোৱাৰ উঠি গৈছিলে। কিন্তু তেওঁলোকে এই কথা গম পোৱা নাছিলে যে এই আনন্দ তেওঁলোকে মোৰ সতীত্বৰ বিনিময়ত পাবলৈ গৈ আছিলে। পিছদিনাই মই সেই 5জন ল'ৰাৰ কথাটো সন্মতি জনালো। তেওঁলোকে বিচিকিয়াই হাঁহি ক'লে যে আমি জানিছিলোঁই যে তুমি নিশ্চয় মান্তি হ'বা। এই ল'ৰাকেইজনে এদিন ৰাতি মোৰ লগত লৈ যোৱাৰ কথা ক'লে। মই ঘৰত মাক ক'লো যে বছৰৰ শেষ কাৰণে কোম্পানীত বহুত কামৰ প্ৰেছাৰ হৈছে আৰু মই এদিন ৰাতি কোম্পানীত থাকিব লাগিব। কোম্পানীয়ে মোৰ লোন পাছ কৰিছে। লোন পাছ হোৱাৰ কথা শুনি মায়ে ইমান ফূৰ্তি পালে যে তেওঁ মোক ৰাতি থকাটো অনুমতি দি দিলে আৰু মই পিজ্জা হাউচৰ পৰা ছুটি হোৱাৰ পিছত এই 5জন ল'ৰাৰ লগত গুচি গ'লো। এই 5জনে মোক তেওঁলোকৰ নিষ্ঠুৰতাৰ চিকাৰ বনাইছিলে আৰু যেতিয়া 6 নম্বৰ ল'ৰাজন ভিতৰত সোমালে তেতিয়া তেওঁ মোক দেখি চিঞৰি উঠিলে। কাৰণ গোটেই বিচনাখন তেজেৰে তিতি গৈছিলে আৰু মই হয়তো মোৰ জীৱনৰ শেষ উশাহ লৈ আছিলো। তেওঁ লগে লগে মোক তেওঁৰ কোচত ল'লে আৰু গাড়ীত ভৰাই এখন সৰু হস্পিটাললৈ লৈ আহিলে। হয়তো তেওঁৰ তাত কোনোবা চিনাকি ডাক্তৰ আছিলে। কেইবা ঘণ্টা ICUত থকাৰ পিছত মই অলপ সুস্থ হ'লো। কিন্তু মোৰ আঘাতপ্ৰাপ্ত শৰীৰটোৱে মোৰ সতীত্ব হৰণৰ সাক্ষী দি আছিলে। সেই ল'ৰাজন এই 5জন ল'ৰাৰে বন্ধু আছিলে। কিন্তু তেওঁৰ ভিতৰত এতিয়াও মানৱতা বাকী আছিলে আৰু মোৰ প্ৰতি তেওঁৰ দয়া জাগিলে। নহ'লে হয়তো মই সেই বিচনাখনতে শেষ উশাহ এৰিলোহেঁতেন। মই মাক ফোন কৰিলো যে কোম্পানীৰ পৰা ছুটি নাই হোৱা। সেই ল'ৰাজনে হস্পিটালৰ সকলো খৰচ নিজেই বহন কৰিছিলে আৰু তেওঁৰ সেই বন্ধুকেইজনৰ পৰা লাখ টকা লৈ মোক দিছিলে। এই 5জন বহুত ধনী ব্যৱসায়ীৰ সন্তান আছিল। তেওঁলোকে বিচাৰিলে মোক ধ্বংস নকৰাকৈ মোক সহায় কৰিব পাৰিলেহেঁতেন। মই ঠিক হোৱাৰ পিছত হস্পিটালৰ পৰা মোক আহিবলৈ দিলে আৰু 1 লাখ টকাও মোৰ হাতত আছিলে। কিন্তু এতিয়া আৰু আগৰ দৰে একো নাছিলে। সেই ল'ৰাজনে মোক তেওঁৰ ফেক্টৰীত চাকৰিৰ কাৰণে অফাৰ দিলে আৰু মোক কথা দিছিল যে মই তাত সন্মানেৰে কাম কৰিব পাৰিম। আজি মোৰ 2জনী ভনীৰে বিয়া হৈ গ'ল আৰু মই সেই ল'ৰাজনৰ ফেক্টৰীত চাকৰি কৰি আছিলো। আজি মই এই কথাটো গম পাইছিলো যে আজিৰ এই পৃথিৱীখন বিনা স্বাৰ্থত সহায় কৰা লোকৰ সংখ্যা প্ৰায় নাই বুলিবই পাৰি। সদায় কাম কৰা, চাকৰি কৰা ছোৱালীক সন্মানৰ চকুৰে চাওক, কাৰণ তেওঁলোকে বহুতো কাৰণৰ ফলত বাধ্য হৈ নিজৰ ঘৰৰ পৰা ওলায়। লাগিলে তেওঁ চুটি কাপোৰ পিন্ধি কোনোবা বাৰ বা ৰেষ্টুৰেণ্টতেই থিয় হৈ নাথাকক। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।